Hello students, welcome to your favorite channel English Learning Assam. Today I start the question paper solution of Environmental Education Theory 2022. মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আগত মই আজি পৰিৱেশ শিক্ষাৰ 2022 চনৰ কোৱেশ্চনটো ফুললি সলিউশন কৰি দিবলৈ ওলাইছো। আশা কৰিছো এই ভিডিঅ'ৰ দ্বাৰা তোমালোকে পৰীক্ষাত যি আনসাৰ কৰিলা আৰু মই দিয়া আনসাৰ লগত মিলাই চাবা আৰু তোমালোকৰ আনসাৰখিনি শুদ্ধ হল নে ৰং হল এই ভিডিঅ'ৰ দ্বাৰা তোমালোকে চিনাক্ত কৰিবা। এইখিনিতে তোমালোকক আৰু এটা কথা কৈ থৈ দিও যে অহাকালি এডুকেশ্যনৰ কোৱেশ্চন পেপাৰ সলিউশন আৰু পিছবেলা তোমালোকৰ অসমীয়া এমআইএলৰ কোৱেশ্চন পেপাৰ ফুললি সলিউশন কৰি তোমালোকৰ আগত আপলোড কৰিম। তোমালোকে এইখিনিও ৰিভাইজ চাব পাৰা আৰু এডুকেশ্যনৰ ওপৰত ইম্পৰ্টেন্ট কোৱেশ্চনৰ ভিডিঅ' তোমালোকৰ আগত আপলোড কৰিম। ওকে, বলা এতিয়া আমি মূল কোৱেশ্চন পেপাৰলৈ যাওঁ। এইখনে হল মূল কোৱেশ্চন পেপাৰ, এলটমেন্ট অফ মার্কস দিছে। 1 নম্বৰ প্ৰশ্ন এ, আনসার ইন শর্ট এনি 5 1 into 5 into 5 চমু উত্তৰ লিখা যিকোনো পাঁচটা। নাম্বার 1, জৈৱ বৈচিত্ৰ্যৰ সংজ্ঞা দিয়া। মোৰ এই প্ৰথম প্ৰশ্নটো চাই এনেকুৱা ভাল লাগিছে যে যোৱাকালি সন্ধিয়া মই যিটো ভিডিঅ' আপলোড কৰিছিলোঁ তাৰ পৰা বহুতো কোৱেশ্চন কমন পৰিছে আৰু মই আলোচনা কৰা ভিডিঅ'খিনি যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী চাইছে সেই ভিডিঅ'ৰ পৰা প্ৰায় 100% কমন পৰিছে। তোমালোকে সেইকাৰণে হয়তো পৰীক্ষাত তোমালোকৰ পৰীক্ষাটো ভাল হৈছে। এতিয়া মই তোমালোকৰ আগত জৈৱ বৈচিত্ৰ্য সংজ্ঞাটো আলোচনা কৰিম। ঠিক আছে, এইটো আছিলে তোমালোকৰ চমু উত্তৰ লিখা যিকোনো পাঁচটা 1 into 5। তাৰপিছত মই তোমালোকৰ আগত জৈৱ বৈচিত্ৰ্যৰ সংজ্ঞাটো এতিয়া মই তোমালোকৰ আগত কৈ দিম। জৈৱ বৈচিত্ৰ্য জীৱৰ সংখ্যা, পৃথিৱীৰ সকলো ৰূপৰ প্ৰাণীৰ বিভিন্নতা আৰু পৃথকতা বুজাবলৈ যি ৰাশি বা পদ ব্যৱহাৰ কৰা হয় তাক জৈৱ বৈচিত্ৰ্য বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্নটো, কোন তাৰিখত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়? খুব ইণ্টাৰেষ্টিং কোৱেশ্চন। যিহেতু যোৱাকালি বিশ্ব পৰিৱেশ দিৱস হৈ গ'ল, মই ভাবিছিলোঁ যে এইটো কোৱেশ্চন এইবাৰ আহিলে সেইকাৰণে মোৰ আজি ভাল লাগিছে আৰু হাঁহি ওলাইছে যে প্ৰতি বছৰে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। তাৰপিছত পৃথিৱীৰ কঠিন স্তৰটোৰ নাম কি? পৃথিৱীৰ কঠিন স্তৰটোৰ নাম হ'ব ভূত্বক। 4 নম্বৰ, NDRF-ৰ সম্পূৰ্ণ নাম কি? NDRF-ৰ সম্পূৰ্ণ নাম হ'ল নেশ্যনেল ডিজাষ্টাৰ ৰিছপন্স ফ'ৰ্চ। 5 নম্বৰটো, অসমৰ এখন বায়'স্ফিয়াৰ ৰিজাৰ্ভৰ নাম লিখা। অসমৰ এখন বায়'স্ফিয়াৰ ৰিজাৰ্ভৰ নাম হ'ল ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। এইখিনি আৰু 6 নম্বৰত দিছে কি? খাদ্যজাল কি? মই কৈ দিয়া আনসাৰখিনি তোমালোকে ৰিজাই চাব পাৰা। এতিয়া মই খাদ্যজাল কি সেইটো পঢ়িম। কিছুমান খাদ্য শৃংখল ইটোৰ সিটোৰ সৈতে সহযোগৰ ফলত ঠিক মকৰাৰ জালৰ দৰে খাদ্য জালৰ সৃষ্টি কৰে। কেইবাটাও সংযুক্ত খাদ্য শৃংখলক লৈ গঠিত এই অন্তৰ্বন্ধনযুক্ত ৰূপকে খাদ্য জাল বলে। তাৰপিছত দিছে 7 নম্বৰ, এটা প্ৰবাহমান নিৰ্মল জল পৰিস্থিতিৰ তন্ত্ৰৰ উদাহৰণ দিয়া। এইটো মই কোৱেশ্চনত আলোচনা কৰিছিলোঁ, এইটো আহিছে। এইটো হ'ব নদীও লিখিব পাৰা, নিজৰাও লিখিব পাৰা। 7 নম্বৰ, জলবায়ু পৰিৱৰ্তন বুলিলে কি বুজা? ঠিক আছে, চাব পাৰা তোমালোকে। জলবায়ুৰ পৰিৱৰ্তন হৈছে জলবায়ুৰ অৱস্থাৰ পৰিসংখ্যাৰ উল্লেখনীয় বিভিন্নতা বা এটা দীঘলীয়া সময়ৰ বাবে দেখা দিয়া অৱস্থাৰ বিভিন্নতা বা পৰিৱৰ্তন। 2 নম্বৰ, খালী ঠাইবোৰ পূৰণ কৰা যিকোনো 3টা 1 into 3 into 3। নম্বৰ 1, ইউৰেনিয়াম এবিধ ড্যাশ শক্তিৰ উৎস। ইউৰেনিয়াম এবিধ নৱীকৰণ অযোগ্য শক্তিৰ উৎস বা অনৱীকৰণযোগ্য শক্তিৰ উৎস। কলেৰা হল এবিধ ড্যাশ ৰোগ। কলেৰা এবিধ পানীজনিত বা বেক্টেৰিয়াজনিত ৰোগ, পানীজনিত বেক্টেৰিয়া বেমাৰ। যিকোনো এটা দিলেও হ'ব বা দুটা একেলগে মিলাই দিলেও হ'ব। 3 নম্বৰ দিছে
প্ৰাজ্ঞ হল পৰিস্থিতিতন্ত্ৰৰ ড্যাশ স্তৰৰ উপভোক্তা, দ্বিতীয় স্তৰৰ উপভোক্তা। 4 নম্বৰ, বেকুলি হল পৰিস্থিতিতন্ত্ৰৰ ড্যাশ স্তৰৰ উপভোক্তা। এইটো মই তোমালোকৰ আগত আলোচনা কৰিছিলোঁ। দ্বিতীয় স্তৰৰ উপভোক্তা। দ্য ফাৰ্ষ্ট ডিকেড অফ একশ্যন ফৰ ৰোড ছেফটি হল যে 2011 চনৰ পৰা 2020 দশকজোৰা কৰ্ম আঁচনি। এতিয়া তোমালোকক এইখিনি প্ৰশ্নৰ তোমালোকৰ আনচাৰখিনি দেখাই দিছোঁ। চাইছা, গোটেইখিনিৰ আনচাৰ মই তোমালোকৰ আগত দেখাই দিবলৈ যত্ন কৰিছোঁ। তোমালোকে এইখিনি মিলাই চাবা যে তোমালোকৰ উত্তৰখিনি শুদ্ধ হৈছে নে ভুল হৈছে। 2 নম্বৰ প্ৰশ্নলৈ অহা, চমু বৰ্ণনা দিয়া যিকোনো 5টা 2 পূৰণ 5 = 10 এ খাদ্য শৃংখল। আনচাৰ, খাদ্য শৃংখল যিকোনো পৰিস্থিতিতন্ত্ৰত কোনো জীৱই আহাৰ গ্ৰহণ কৰা আৰু অইন জীৱৰ দ্বাৰা ভক্ষণ প্ৰাপ্ত হোৱা অনুক্ৰমিক শৃংখলকে খাদ্য শৃংখল বুলি কোৱা হয়। তাৰপিছত অম্ল বৰষুণ বা এচিড ৰেইন। ঔদ্যোগিক কাম কাজ আৰু জীৱৰ জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত বতাহে যেতিয়া ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেনৰ অক্সাইডসমূহ বিভিন্ন দিশত বৈ নিয়ে, তেতিয়া সেইবোৰ পানীৰ বাষ্পৰ স্পৰ্শলৈ আহি সালফিউৰিক এচিড, নাইট্ৰিক এচিড, সালফেট আৰু নাইট্ৰেটৰ ক্ষুদ্ৰ কণাৰ সৃষ্টি কৰে। এই ৰাসায়নিক পদাৰ্থসমূহ সেমেকা আৰু শুকান পদাৰ্থৰ ৰূপত ভূপৃষ্ঠলৈ নামি আহে। এই গোটেই প্ৰক্ৰিয়াটোত সৃষ্টি হোৱা মিশ্ৰণটোকে আম্লিক বা এচিড বৰষুণ বোলা হয়। আশা কৰিছোঁ তোমালোকে এইটো পাৰিছা, যিহেতু মই এইটোৰ ভিডিঅ' যোৱা সন্ধিয়া মই তোমালোকৰ আগত আপলোড কৰিছিলোঁ। 3 নম্বৰ, গ্ৰীণ হাউচ ইফেক্ট, সেউজ গৃহ প্ৰভাৱ। সেউজ গৃহ গেছসমূহে কিছু পৰিমাণৰ তাপ ভূপৃষ্ঠলৈ নিক্ষেপ কৰে। যিহেতু এই প্ৰক্ৰিয়াটো উদ্যান শস্যৰ বাবে কাঁচেৰে নিৰ্মাণ কৰা, গ্ৰীণ হাউচৰ ভিতৰৰ উষ্ণতাৰ প্ৰভাৱ পৰ্যবেক্ষণ কৰা প্ৰক্ৰিয়াটোৰ লগত একে, সেয়ে ইয়াক সেউজ গৃহ প্ৰভাৱ বোলে। তাৰপিছত ডি, অন্তঃসংৰক্ষণ। অন্তঃসংৰক্ষণ হৈছে বনজ উদ্ভিদ আৰু প্ৰাণীক সেইসমূহৰ প্ৰাকৃতিক বাসস্থানতে কৰা সংৰক্ষণ, অৰ্থাৎ নিজা আৱাসস্থলতে কৰা সংৰক্ষণ, যেনে বায়োস্ফিয়াৰ ৰিজাৰ্ভ, ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্ৰাণী অভয়াৰণ্য আদি। নেক্সট কুৱেশ্যন ই, শব্দ প্ৰদূষণৰ উৎসসমূহ। শব্দ প্ৰদূষণৰ উৎসসমূহ 2টা ভাগত ভগাব পাৰি, প্ৰাকৃতিক উৎস আৰু মানৱসৃষ্ট উৎস। প্ৰাকৃতিক উৎসৰ উদাহৰণ হ'ল ঢেৰেকনি। মানৱসৃষ্ট উৎস হ'ল বিভিন্ন প্ৰকাৰৰ যান বাহনৰ শব্দ, উদ্যোগ, কল কাৰখানা, লাউড স্পিকাৰ, বাদ্যযন্ত্ৰ, চাইৰেন, বিস্ফোৰণ আদিৰ শব্দই হ'ল শব্দ প্ৰদূষণৰ মানৱসৃষ্ট উৎস। F নম্বৰ হ'ল ইক'চিষ্টেম বা পৰিস্থিতি তন্ত্ৰ। পৰিস্থিতি তন্ত্ৰ হৈছে উদ্ভিদ, জীৱ-জন্তু আৰু সিহঁতৰ পৰিৱেশৰ আন্তঃ সম্পৰ্ক আৰু পৰস্পৰ নিৰ্ভৰশীলতাৰ বিষয়ে কৰা অধ্যয়ন। G নম্বৰ, বন্যপ্ৰাণী সুৰক্ষা আইন 1972। বন্যপ্ৰাণী সুৰক্ষা আইন 1972 জীৱ-জন্তুৰ চিকাৰত বাধা দিয়া আৰু নিষিদ্ধ কৰাৰ লগতে কিছুমান বিশেষ উদ্ভিদক সুৰক্ষা দিয়া বুজায়। H নম্বৰলৈ আহা। H নম্বৰ হ'ল জৈৱ বৈচিত্ৰ্যৰ ধ্বংসৰ কাৰণসমূহ, কজেছ অফ থ্ৰেটছ অফ বায়'ডাইভাৰ্চিটি। জৈৱ বৈচিত্ৰ্যৰ ধ্বংসৰ কাৰণসমূহ হ'ল নম্বৰ 1 ক বাসস্থানতে ধ্বংস, পশুধনৰ অতিপাত বিচৰণ, গছ চোৰাং চিকাৰ, প্ৰাকৃতিক দুৰ্যোগ, জলবায়ুৰ পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধি। প্ৰথম জীৱ সম্পদৰ চোৰাং সৰবৰাহ।
তোমালোকৰ 3 নম্বৰ প্ৰশ্নত দিছিল কি সংজ্ঞা আৰু পাৰ্থক্য লিখা যিকোনো চাৰিটা 2 + 1 * 4 = 3 মানে 3 কৈ আছিল। এ উৎপাদক, উপভোক্তা, বি ভূমণ্ডল জলমণ্ডল, সি প্ৰদূষক আৰু প্ৰদূষক প্ৰায়খিনি মই কিন্তু ভিডিঅ' আকাৰে আলোচনা কৰিছিলোঁ। তাৰপিছত ডি নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ। তাৰপিছত ই জৈৱ বিয়োজনীয় আৰু জৈৱ অবিয়োজনীয় বৰ্জিত পদাৰ্থ। এফ পথ ৰেখাংকন আৰু জেব্ৰা ক্ৰচিং। জি বায়ুমণ্ডল আৰু জীৱমণ্ডল। এইচ আন্তঃগাঁথনিমূলক কাৰক আৰু যান্ত্ৰিক কাৰক। 4 নম্বৰ এই গোটেইখিনিৰ আনসাৰ মই তোমালোকৰ আগত দ্বিতীয় ভিডিঅ'ত আলোচনা কৰিম। 4 নম্বৰ তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া যিকোনো দুটা 5 × 2 = 10। এ নম্বৰ বিভিন্ন প্ৰকাৰৰ বায়ু প্ৰদূষকসমূহৰ বৰ্ণনা কৰা। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন দিছিল, এইটোও মই তোমালোকৰ আগত আলোচনা কৰিছোঁ। বি নম্বৰ স্বাস্থ্য আৰু পৰিচ্ছন্নতাৰ কেইটামান গুৰুত্ব লিখা, এইটো ৰাতি সন্ধিয়া দিয়া ভিডিঅ'ৰ পৰা কমন পৰিছে। চি গোলকীয় উষ্ণায়ন বুলিলে কি বুজা, ইয়াৰ দুটা প্ৰতিফলন উল্লেখ কৰা, এইটো সন্ধিয়া মই দিয়া ভিডিঅ'ৰ পৰা কমন পৰিছে। ডি ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চল ধ্বংসৰ প্ৰধান কাৰণসমূহ কি কি, ভিডিঅ' আকাৰে মই পিছত দি দিম। ই দুৰ্যোগ ব্যৱস্থাপনাত ছাত্ৰ ছাত্ৰীৰ ভূমিকা, মই ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন দিছিলোঁ, এইটো কমন পৰিছে। এফ ৰাষ্ট্ৰীয় সংৰক্ষণ কৌশল সম্পৰ্কে আলোচনা কৰে, এইটোও মই যোৱা সন্ধিয়াৰ ভিডিঅ'ত দিছিলোঁ, এইটো তোমালোকৰ সন্ধিয়াৰ ভিডিঅ'ত কমন পৰিছে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিখিনি আনসাৰ মই দিব পৰা নাই এই ভিডিঅ'ত, যিহেতু ভিডিঅ'টো দীঘল হৈ যায়, সেইখিনি মই নেক্সট ভিডিঅ' আকাৰে দি ফুল্লি সলিউশ্যন কৰি দিম। গতিকে তোমালোকে সেইখিনিও আজি বা কালিৰ ভিতৰত পাই যাবা। এইখিনিতে আৰু এটা কথা কৈ থৈ দিওঁ যে যিহেতু কিছুমান ল'ৰা ছোৱালীৰ আজি পিছবেলাৰ পৰাই পৰীক্ষা শেষ হ'ব, তোমালোকে মোৰ এই চেনেল ইংলিছ লাৰ্ণিঙৰ জৰিয়তে তোমালোকে ইংলিছৰ গোটেইখিনি চেপ্টাৰ, ছেকেণ্ড ইয়াৰৰ গ্ৰামাৰ এইখিনি আলোচনা কৰা হৈছে। তাতে গৈ তোমালোকে সেই ভিডিঅ'খিনি চাব পাৰা, চালে তোমালোকৰ লাভান্বিত হ'বা। সৌদ শেষক ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। থেংক ইউ।